হাই গাইজ, আজি আমি আলোচনা কৰিম কেলেণ্ডাৰ। বিশেষকৈ আমাৰ অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম হয়, প্ৰতিটো এক্সামত আমাৰ কেলেণ্ডাৰৰ পৰা এটা নহয় দুটা ৰিজনিং আমাৰ আহে। গতিকে আমাৰ এইটো চেনেলৰ জৰিয়তে বিশেষকৈ আসাম পুলিচৰ এবি ইউবি বা আন কিছুমান ৰিটেন টেষ্টৰ এক্সামৰ কাৰণে আমি সম্পূৰ্ণৰূপে প্ৰিপাৰেশ্যন কৰিম। আজি আমি ৰিজনিঙৰ আলোচনা কৰিম কেলেণ্ডাৰ। এতিয়া আমি চাম কেলেণ্ডাৰত কি কি থাকে। কেলেণ্ডাৰ এটাত কি থাকে? ইয়াৰ তাৰপিছত থাকে মান্থ, তাৰপিছত থাকে উইকস, তাৰপিছত থাকে ডেজ। এইকেইটা আমি কি এখন কেলেণ্ডাৰত আমি দেখিবলৈ পাওঁ। এতিয়া কেলেণ্ডাৰৰ পৰা কিছুমান প্ৰশ্ন আহে আৰু প্ৰশ্নবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰিম, সম্পূৰ্ণ টিপছখিনি আমি এইটো ভিডিঅ'ৰ যোগেদি প্ৰদান কৰিম আৰু সকলোকে ধৈৰ্য সহকাৰে এই সম্পূৰ্ণ ভিডিঅ'খিনি চাবলৈ অনুৰোধ জনাওঁ। এতিয়া কেলেণ্ডাৰ এখনত সম্পূৰ্ণ 1 ইয়াৰ্স থাকে, মান্থ থাকে 12 মান্থ, উইক থাকে, ডেজ থাকে বিশেষকৈ 365 আৰু যেটো লিপ ইয়াৰ হয় হেতু কি থাকে 366। যেনেকুৱা আমি কি জানো যে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন সময় লাগে, লগতে আৰু 6 ঘণ্টা সময় বেছি লাগে। তাহলে 365 দিন প্লাস কি 6 আৱাৰ্স। গতি এনেকুৱাকে 6 আৱাৰ্স কৰি 4 বছৰ যেতিয়া পাৰ হৈ যায়, 4 বছৰ পোৱাৰ লগে লগে গোটেইকেইটা মিলি হয় 24 ঘণ্টা আৰু 24 ঘণ্টা হোৱাৰ লগে লগে পিছৰ বছৰটোত কিমান হয়? ইয়াৰ্স হয়, 366 দিন হয়। গতিকে আমি কি জানো যে প্ৰতি 4 বছৰৰ মূৰে মূৰে কি হয় আমাৰ 366 দিন হয় আৰু হেতুক কোৱা হয় অধিক বৰ্ষ বা লিপ ইয়াৰ বুলি কোৱা হয় আৰু এটুক কোৱা হয় জেনাৰেল ইয়াৰ। এতিয়া জেনাৰেল ইয়াৰত 365 আৰু আমি সকলোৱে জানো এক সপ্তাহত 7 দিন। গতিকে 365ত কিমান হ'ব? 365ত কি যে হাতেৰে যেতিয়া আমি হৰণ কৰিম তেনেহলে এক বছৰত আমাৰ সপ্তাহ কিমান হ'ব হেতু আমি গম পাম। গতিকে হৰণ কৰিলে কিমান হ'ব? 5 বাৰ যাব, 5 7 গুণ কিমান 35, এক থাকিব 15, 15 দুইবাৰ কিমান থাকিব যে 14, বাকি থাকিব 1। এতিয়া আমি উইক কিমান পালো যে 52 সপ্তাহ, 52 উইক টু 52 উইক। আৰু আমাৰ এই একদিন যেটো থাকে এই 1 ডে এইটো কোৱা হয় অড ডে বুলি কোৱা হয়। এইটোৱে হল আটাইতকৈ বেছি ইম্পৰ্টেন্ট আমাৰ যিখিনি প্ৰশ্ন দিয়ে। অড ডেটো আমি বাহিৰ কৰিব লাগে যে অড ডে কিমান থাকে। গতিকে অড ডে আমাৰ কিমান থাকিব যে অড ডে থাকে আমাৰ এদিন। কিন্তু যেতিয়া 366 হয় তেতিয়া কি হয় 52 উইক আৰু অড ডে কি থাকে 2 দিন থাকে। অড ডে কিমান থাকে 2 দিন থাকে। গতিকে এই একদিন আৰু 2 দিন এইখিনি যদি ভালদৰে কোনোবাই বুজি পায় তেনেহলে হয়তো যেটো প্ৰশ্ন নিদিয়কে হেতু নিশ্চয় সমাধান কৰিব পাৰিব যে অড ডেটো কেনেকুৱাকে হল যে সপ্তাহ কোৱাৰ পিছত। কাৰণ আমি সকলোৱে জানো যে আমাৰ যেটো কেলেণ্ডাৰ কি হয় যে 7 দিন পিছে 7 দিন পিছৰ দিনটো কি হয় আকৌ হেইবাৰ আহে। যদি কোনোবাই কয় যে আজি যদি মানডে হয়, আজি মানডে, টিউজডে, ওয়েডনেসডে, থার্সডে, ফ্রাইডে, স্যাটারডে, সানডে। যদি কোনোবাই কয় যে আজি যদি মানডে হয়, আজি যদি সোমবাৰ হয় তেনেহলে আজিৰ পৰা এক সপ্তাহ পিছত আকৌ কি হ'ব? আজিৰ পৰা এক সপ্তাহ পিছত আমাৰ কি হ'ব? ৰিপিট সোমবাৰ হ'ব। গতিকে মানডে এটো যদি 2, এটো 3, এটো 4, এটো 5, 6, 7। এটো হল কি কোড যে যেটো আমাৰ মানডেটো সপ্তাহৰ প্ৰথম দিন বুলি কোৱা হয়। তাৰপিছত টিউজডে, ওয়েডনেসডে, থার্সডে, ফ্রাইডে, স্যাটারডে, তাৰপিছত সানডে। এতিয়া যদি কোৱা হয় যে এক সপ্তাহ পিছত কি হ'ব? এক সপ্তাহ পিছত আকৌ মানডে হ'ব। যদি কোৱা হয় যে 30 দিন পিছত কি হ'ব? 30 দিন পিছত কি হ'ব? যে আজি মানডে যদি হয় তেনেহলে আজিৰ পৰা 30 দিন পিছৰ দিনটো কি হ'ব? তেতিয়া আমি এটো সম্পূৰ্ণ হাতেৰে ডিভাইড কৰিম। হাতেৰে যেতিয়া আমি সম্পূৰ্ণৰূপে ডিভাইড কৰিম, হাতেৰে ডিভাইড কৰিলে 4 বাৰ, 4 7 গুণ কিমান হ'ব? 28। বাকি কিমান থাকিব? 2 নম্বৰ দিনটো কি আছে? টিউজডে। গতিকে 30 দিন পিছত কি হ'ব? টিউজডে হ'ব। তাৰপিছত যদি কোৱা হয় যে 39 দিন পিছত কি হ'ব? এইটোক আমি হাতেৰে হৰণ কৰিম। হাতেৰে হৰণ কৰিলে কিমান বাৰ যাব? 5 বাৰ, 5 7 গুণ কিমান 35। থাকিব কিমান বাকি? 4 নম্বৰ দিনটো কি আছে? 4 নম্বৰ দিনটো আছে আমাৰ থার্সডে। গতি এইটো হল যে এই অড যিখিনি থাকিব এই অড ডেটো আমি কাউন্ট কৰিম আৰু বাকি যিখিনি সপ্তাহ যিখিনি পাৰ হৈ যাব যে 5টা সপ্তাহ পাৰ হৈ গৈছে, তাৰ মানে কি 5টা সোমবাৰ পাৰ হৈছে বা 5টা মঙ্গলবাৰ পাৰ হৈ গৈছে, এই সপ্তাহটো পাৰ হৈছে। এইটো আমাৰ ইমান ইম্পৰ্টেন্ট নহয়। আমাৰ মেইন ইম্পৰ্টেন্টটো হল যেটো অড যেটো বাকি থাকিব, যেটো ৰিমাইন্ডাৰ থাকিব, হেতু হল আমাৰ বেছি ইম্পৰ্টেন্ট। গতিকে এইটো আজি
আমি এনেকুৱাকে আলোচনা কৰিম যে কেলেণ্ডাৰৰ যিকোনো প্ৰশ্ন আহিলে কি আমি যাতে সকলোৱে সমাধান কৰিব পাৰো। এতিয়া প্ৰশ্নটো হল যে লিপ ইয়াৰ কি বা জেনেৰেল ইয়াৰ কি সেইখিনি বিষয়ে আমি আলোচনা কৰো। এতিয়া চাম আমি লিপ ইয়াৰ কাক কয়, যে কোনটো বছৰ লিপ ইয়াৰ আমি কেনেকুৱাকে বুজি পাম। আর বুজি পোৱাত একেবাৰে সাধাৰণ, একেবাৰে সহজ, যেটো আমাৰ চন দিয়া থাকিব, যেনেকুৱা যদি দিয়া আছে যে 1885, 1886 বা হয়তো 2003, 2004, 2005 এনেকুৱা দিয়া আছে। এনেকুৱাকে দিয়া থাকিলে আমি কোনটো লিপ ইয়াৰ, কোনটো অধিক বৰ্ষ বা কোনটো সাধাৰণ বৰ্ষ, কোনটো জেনেৰেল ইয়াৰ আমি হেতু কেনেকুৱাকে গম পাম। আমি কি চাম, লাষ্টৰ দুটাক আমি 4 ৰে ডিভাইড কৰিম। লাষ্টৰ দুটাক যদি সম্পূৰ্ণ 4 ৰে ডিভাইড হয় তেনেহলে আমি হেতুক লিপ ইয়াৰ বা অধিক বৰ্ষ বুলি কম, আৰু যদি ডিভিজিবল নহয় তেনেহলে হেতুক আমি জেনেৰেল ইয়াৰ বুলি কম। এতিয়া 85 আমি সকলোৱে জানো 85ক আমি 4 ৰে ডিভাইড কৰিব নোৱাৰো, যদিও 4 এইটো 8ৰ মাজত কিমান বাৰ দুইবাৰ যাব, 5ৰ মাজত নাযায়, 5ৰ মাজত একবাৰ যোৱাৰ পিছত আৰু এক বাকি থাকিব, গতি এইটো হ'ব আমাৰ জেনেৰেল ইয়াৰ। 86ত আমি কি পাম যে 86ত ইয়াতে হয়তো 8ৰ মাজত কিমান বাৰ যাব দুইবাৰ, 6ৰ মাজত কিমান বাৰ যাব একবাৰ, যোৱাৰ পিছত 2 বাকি থাকিব, গতি এইটো আমাৰ সম্পূৰ্ণ 4 ৰে ডিভিজিবল নহয়, গতি এইটো হ'ব কি জেনেৰেল ইয়াৰ। ইয়াতে 3 যে 3ক তো 4 ৰে ডিভিজিবল নহয়, গতি এইটো হ'ব জেনেৰেল ইয়াৰ, কিন্তু এইটো 0 4 কিন্তু 4 ৰে আমি ডিভাইড কৰিব পাৰো, এইটো হ'ব লিপ ইয়াৰ। আৰু 5ক আমি কি কৰিব পাৰো যে 5ক আমি 4 ৰে ডিভিজিবল কৰিব পাৰো যদিও এক বাকি থাকে, গতি এইটো কি হ'ব জেনেৰেল ইয়াৰ। এইটো আমি গম পাম যে লাষ্টৰ দুটা যদি আমাৰ 4 ৰে যদি সম্পূৰ্ণৰূপে ডিভাইড হয় তেনেহলে হেতু কি হ'ব লিপ ইয়াৰ হ'ব, আৰু যদি সম্পূৰ্ণৰূপে ডিভিজিবল নহয় হেতু হ'ব জেনেৰেল ইয়াৰ। যদি শতাব্দী থাকে বা শতক থাকে, যেনেকুৱা যদি দিছে এনেকুৱাকে যে 1100, এইটো লাষ্টৰ দুটাটো আমি 4 ৰে ডিভিজিবল হয় নে নাই হেতুটো আমি ক'ব নোৱাৰো, বা এইটো যদি থাকে 1200, বা এইটো যদি থাকে 1300, 1400, 1500, 1600, 1700, 1800, 1900 বা 2000, এইটো আমাৰ কি কোনটো লিপ ইয়াৰ হ'ব, কোনটো লিপ ইয়াৰ নহব। এতিয়া চাও আমি যদি লাষ্টৰ দুটা যদি চাও 4 ৰে ডিভিজিবল, হেতুটো আমি কেতিয়াও চাব নোৱাৰো, লাষ্টত অকল 0 আছে, গতি আমি এইটো কি কৰিব লাগিব যে সম্পূৰ্ণৰূপে 4 ঘৰে চাব লাগিব। 4 ঘৰে যদি ডিভিজিবল হয় তেনেহলে হেতু কি হ'ব লিপ ইয়াৰ হ'ব, আৰু 4 ঘৰে যদি ডিভিজিবল নহয় তেনেহলে হেতু জেনেৰেল ইয়াৰ হ'ব। গতি 0 0 ক্যান্সেল, 11ৰ মাজত 4 নাযায়, গতি এইটো হ'ব জেনেৰেল ইয়াৰ। এইটো 0 0 ক্যান্সেল, যে 12ক যেতিয়া আমি 4 ঘৰে ডিভাইড কৰিম, 4 ঘৰে ডিভাইড কৰিলে 0 0 ক্যান্সেল, 12ৰ মাজত কিমান বাৰ 3 বাৰ, গতি এইটো 4 ৰে ডিভিজিবল হৈছে, গতি এইটো হ'ব লিপ ইয়াৰ। 1300ৰ মাজত কিমান, যদি এইটো ইয়াতে 1300 দিও যে 1300, 0 0 ক্যান্সেল, 13ৰ মাজত 4 নাযায়, গতি এইটো কি হ'ব জেনেৰেল ইয়াৰ। এইটো হ'ব জেনেৰেল ইয়াৰ, 4 ৰে ডিভিজিবল নহয়। 1500 টো কি হ'ব যে 1500 টো কি 4 ঘৰে ডিভিজিবল নহয়, গতি এইটো কি হ'ব জেনেৰেল ইয়াৰ। এইটো কি হ'ব 16 ঘৰে 4 ঘৰে ডিভাইড কৰিব পাৰো, গতি এইটো হ'ব লিপ ইয়াৰ। এনেকুৱাকে আমি কি লিপ ইয়াৰ জানিব, লিপ ইয়াৰ কোনটো আৰু জেনেৰেল ইয়াৰ কোনটো আমি সম্পূৰ্ণৰূপে বাহিৰ কৰিব পাৰো। এতিয়া সাপোজ দিছে 2000, 2000 চনটো কি লাষ্টৰ এইটো কি আমাৰ 4 ঘৰে ডিভাইড হয়, যদি ডিভাইড হয় তেনেহলে এইটো কি হ'ব লিপ ইয়াৰ হ'ব। এনেকুৱাকে কোনটো লিপ ইয়াৰ আৰু কোনটো জেনেৰেল ইয়াৰ আমি বাহিৰ কৰিব পাৰো। এতিয়া মেইন কথাটো হল এই যেটো অড ডে, অড ডে এটা কথা মনত ৰাখিব লাগিব, লিপ ইয়াৰত অড ডে 2 দিন থাকে আৰু জেনেৰেল ইয়াৰত অড ডে এদিন থাকে। লিপ ইয়াৰত অড ডে থাকে 2 দিন আৰু জেনেৰেল ইয়াৰত অড ডে থাকে 1 দিন। এতিয়া আমি পিছৰখিনি আমি আলোচনা কৰো, ইয়াতে মনত ৰাখিবলগীয়া কোনো একো নাই, অকল আমি এইখিনি মনত ৰাখিব লাগিব কোনটো লিপ ইয়াৰ আৰু কোনটো জেনেৰেল ইয়াৰ। লিপ ইয়াৰ হলে 4 ৰে ডিভাইড হ'ব লাগিব, আৰু যদি শতাব্দী বা শতক থাকে তেনেহলে লাষ্টত যদি 0 থাকে তেনেহলে হেতু দুটা যদি 0 থাকে তেনেহলে হেতু 4 ঘৰে ডিভাইড হ'ব লাগিব। ইম্পৰ্টেন্ট আমি জানিবলগীয়া হল যেটো অড ডে, যে লিপ ইয়াৰত অড ডে থাকে 2 দিন আৰু জেনেৰেল ইয়াৰত অড ডে থাকে এদিন, তাৰমানে জেনেৰেল ইয়াৰত কৈ লিপ ইয়াৰত এদিন অড ডে বেছি থাকে, এইটো কথা মনত ৰাখিব লাগিব। এতিয়া অড ডে যেটো পাইছো আমাৰ 100 বছৰ পিছত অড ডে কিমান থাকিব বা অমিল দিন কিমান দিন থাকিব। আমি জানো সপ্তাহ পিছে পিছে কি হয় দিন, আৰু হেতু দিনে ৰিপিট হয়, যদি হেতু দিন ৰিপিট হয় তেনেহলে আমাৰ যেটো সপ্তাহ পাৰ হৈ যাব হেতুৰ দৰকাৰ নাই, আমাৰ মূল দৰকাৰটো কি অড ডে। এটা কথা সদায় মনত ৰাখিব লাগিব যে 100 বছৰত অড ডে হয় মাত্ৰ 5 দিন, 5 দিন, কাৰণ বাকি যেকেদিন থাকিব সেইকেদিন হাতেৰে ডিভাইড হৈ, তাৰমানে সেইকেইটা ৰিপিট হৈছে, ৰিপিট হোৱাখিনি আমাৰ নালাগে, হাতেৰে ডিভাইড হৈ এইখিনি পাৰ হৈ গৈছে। ঠিক তেনেকুৱাকে 200 বছৰত হ'ব কি 5 পূৰণ 2, 5 দুগুণে 10, আৰু 10ৰ মাজত কি হ'ব আৰু এটা সপ্তাহ পাৰ হৈ যাব, পাৰ হৈ কিমান থাকিব 3 ডেজ, গতিকে 200 বছৰত 3 দিন অড ডে থাকিব। তাৰ পিছত 300 বছৰত কি হ'ব 5 পূৰণ
3 5 3 গুণ কিমান 15 দুটা সপ্তাহ পাৰ হৈ যাব দুটা সপ্তাহ পাৰ হৈ গলে একদিন থাকিব তাৰ পিছত 400 4 পূৰণ 5 4 5 গুণ কিমান 20 সরি 5 পূৰণ 4 20 লগতে কি হ'ব এই 4 টো আমি জানো যে এটো কি লিপিয়ার হলে ইয়াতে লিপিয়ার এনে এটা বেশি হ'ব এটো তো লিপিয়ার নাছিল কারণ এটুক আমি 4 ঘরে হরণ কৰিব নোৱাৰো এইটুক আমি 4 ঘরে হরণ কৰিব নোৱাৰো এইটো লিপিয়ার নহয় এইটুকু আমি 4 ঘরে হরণ কৰিব নোৱাৰো গতিকে এইখিনি কি নহয় আমাৰ লিপিয়ার নহয় কিন্তু এইটো লিপিয়ার হলে এটা লিপিয়ার ইয়াতে এনেই বেশি হ'ব তার লগত কি হ'ব এটা কথা মনত ৰাখিব লাগিব যে 1 যোগ হ'ব 20 একে কিমান 21 21ক যেতিয়া আমি 7 ৰে ডিভাইড কৰিম সম্পূৰ্ণৰূপে কি হ'ব 0 হ'ব তিনিটা সপ্তাহ সম্পূৰ্ণ পাৰ হৈ যাব কোনো অড ডে নাথাকে গতিকে শতকত যেটো লিপিয়ার থাকিব সেই লিপিয়াৰত কোনো ধৰণৰ অড ডে নাথাকে অমিল নাথাকে এনেহাকে 4 ঘৰ পৰা 800 800 পৰা 1200 1200 পৰা 1600 1600 পৰা 2000 2000 পৰা 2400 এইবোৰ যেটো আমাৰ শতাব্দী বা শতকৰ বছৰ যিবোৰ যিখিনি আছে এইখিনিৰ মাজত কোনো ধৰণৰ অড ডে নাথাকে আৰু এই অড ডে নথকাখিনি আমাৰ মনত ৰাখিব লাগিব আৰু এটা মনত ৰাখিবলগীয়া হেতু হল কি যে কোনটো দিন কোনটো মাহত কিমান দিন হেতু মনত ৰাখিলে আৰু এই অড ডে খিনি মনত ৰাখিলে আমি কি কৰিব পাৰিম যিকোনো ৰিজনিং এ নিদিয়ক ক্যালেন্ডাৰ পৰা আমি হেতু সমাধান কৰিব পাৰিম মাহত কিমান দিন যেনেকুৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া জানুৱাৰী মাহটো আমি জানো সকলে 31 ফেব্ৰুৱাৰী তো 28 নহয় 29 মাৰ্চ তো 31 এপ্ৰিল 30 মে 31 জুন 30 জুলাই 31 আগষ্ট 30 সেপ্টেম্বৰ 31 অক্টোবৰ 30 সরি আগষ্ট 31 দুটা 31 জুলাই আৰু আগষ্ট সেপ্টেম্বৰ 30 অক্টোবৰ 31 নৱেম্বৰ 30 আৰু ডিসেম্বৰ 31 এইখিনি হল আমাৰ কি মান্থ এইখিনি আমি মনত ৰাখিব লাগিব লগতে অড ডে যে অড ডে টো যে 100 বছৰত অড ডে হল 5 200 বছৰত অড ডে হল 3 ডে 300 বছৰত 1 ডে 400 বছৰত কোনো ধৰণৰ অড ডে নাই মনত ৰাখিব লাগিব যে মানডে টু 1 নম্বৰ সপ্তাহৰ প্ৰথম দিন যেটো এটো প্ৰথমতে কৈছো মানডে 1 টিউজডে 2 ওয়েডনেসডে 3 থার্সডে 4 ফ্রাইডে 5 স্যাটারডে 6 সানডে 7 এইটো মনত ৰাখিব লাগিব যে মানডেৰ পৰা 1 2 3 4 5 6 এনেভাবে মনত ৰাখিলে হল এইখিনি মনত ৰাখিলে আমি যিকোনো সমাধান কৰিব পাৰিম সাপোজ এটা জেনাৰেল ধৰি ল যে 1 জানুৱাৰী 2003 সন 1 জানুৱাৰী 2003 সনৰ এই যেটো ডেট আছে এই ডেটৰ বাৰটো কি আছিল যে 1 জানুৱাৰী 2003 সনৰ বাৰ কেনেকুৱা আছিল কি বাৰ আছিল এইটো আমি চাবলৈ হলে একেবাৰে ইজি টিক্স আমি হয়তো অড ডে খিনি বুজি পাইছো যে ইমান বছৰত ইমান অড ডে বা সপ্তাহৰ প্ৰথম দিনটো হল মানডে এনেভাবে আমি লিস্ট এইখিনি লিস্ট আমাৰ মনত ৰাখিলেই হল মনত ৰাখিলে মানে কি এইটো ইজিলি মনত থাকিব আৰু অড ডে অকল এইটো মনত ৰাখিলে বাকি কেইটা আমি এনেই মনত ৰাখিব পাৰিম বাকি কেইটা এনেই বাহিৰ কৰিব পাৰিম আৰু এইটো তো জেনাৰেল কথা সাধাৰণ মানুহ হিচাপে আমি এইখিনি সদায় মনত ৰাখিবই লাগিব আৰু যেহেতু যিকোনো কম্পিটিটিভ এক্সামত এই ক্যালেন্ডাৰৰ পৰা এটা নহয় দুটা প্ৰশ্ন আহেই গতিকে আমি অলপ কষ্ট কৰিবই লাগিব আৰু সেই কাৰণে এবারে সিম্পল আমি একেবারে एग्जांपल লম এই एग्जांपलৰ দ্বাৰা আমি জানিব পাৰিম যে হেতু তাৰিখত কি বাৰ আছিল সাপোজ 1 জানুৱাৰী 2013 1 জানুৱাৰী 2013 আমি এই বাৰটো কি বাৰ আছিল এই ডেটৰ এই বাৰটো কি আছিল আমি কেনেকৈ বাহিৰ কৰিম হেতু বাহিৰ কৰাৰ একেবাৰে ইজি টিক্সটো এনেকুৱা হল যে এটোৰ আগৰ বছৰটো লব লাগিব যে 2013 সনৰ আগৰ বছৰটো কি আছিল 2013 সনৰ আগৰ বছৰটো আমি সকলোৱে জানো 2012 যদি 2012 আছিল এই 2012 ক আমি কৰিব লাগিব ভাগ কৰিব লাগিব 2012 ক আমি কেনেকৈ ভাগ কৰিম হয়তো 400 কাৰণ লিপ ইয়াৰ লব লাগিব হয়তো 800 নহলে 1200
নহলে 1600 নহলে 2000 এনেকে বাদ কৰি ল'ব লাগিব এতিয়া যেতিয়া 400 আমার এটু হয়তো উসরা উসরি নাই কিন্তু আমি ইয়াতে যদি 2000 যদি লও 2000 টো একেবারে উসরা উসরি আছে তার মানে এটু কি লিখিব পারো 2000 প্লাস কি লিখিব পারো 12 লিখিব পারো 2000 প্লাস কি লিখিব পারো 12 লিখিব পারো আর আমি জানো যে যেটু লিপিয়ার হবো সেই লিপিয়ারত কোনো ধরনের অড্ডে না থাকে যেটু শতাব্দীর যেটু লিপিয়ার হবো তাতে কোনো অড্ডে না থাকে কিন্তু এনে জেনারেল লিপিয়ারত কি থাকে 2 দিন অড্ডে থাকে কিন্তু এটু তো আমার জেনারেল লিপিয়ার নহয় এটু শতাব্দীর লিপিয়ার আমি ইয়াতে পাইছো শতাব্দীর যেটু লিপিয়ার এই শতাব্দীর লিপিয়ারত কোনো ধরনের অড্ডে না থাকে গতি ইয়ার অড্ডে কিমান হবো 0 আমি অকল অড্ডেহে যোগ কৰিম কারণ বাকি যিমানবোৰ দিন আছে এক সপ্তাহ পিছে পিছে তো সেইকেইটা ৰিপিটে হ'ব বাৰটো যদি বাৰ ৰিপিট হয় বাকি কিমান দিন থাকে সেইখিনি আমি যোগ কৰিম আৰু ইয়াতে কিমান আছে 12 এতিয়া 12ৰ মাজত এই 12ৰ মাজত আৰু আমাৰ লিপিয়াৰ পাৰ হৈ গৈছে কেইটা লিপিয়াৰ পাৰ হৈ গৈছে 12 3 3 4 গুণ 12 গতি 3টা লিপিয়াৰ পাৰ হৈ গৈছে আমি জানো যে লিপিয়াৰত কি হয় এদিন বেছি হয় গতি 12 দিন থাকিব লগতে 3টা লিপিয়াৰ পাৰ হৈ গৈছে গতি কিমান দিন কি হ'ব 3 দিন বেছি হ'ব গতিকে 12 আৰু 3 যোগ কৰিলে কিমান 15 আৰু লগতে আমাৰ জানুৱাৰীৰ আগৰ মান্থখিনি আমি যোগ কৰিম যেহেতু জানুৱাৰীৰ আগৰ কোনো মান্থ নাই যদি জানুৱাৰীৰ আগৰ কোনো মান্থ নাই তেনেহলে আমি একো যোগ কৰিব নালাগে আৰু যদি আগৰ মান্থ থাকে তেনেহলে আমি এনেকুৱা যদি মান্থ থাকে সাপোজ যদি ইয়াতে জুলাই থাকিলে হয় জুলাই থাকিলে আগৰ মান্থ কেইটা আমি যোগ কৰিব লগা হলে হয় যেহেতু জানুৱাৰীৰ আগত কোনো মান্থ নাই আমি যোগ কৰিব নালাগে গতি অকল এই 1 জানুৱাৰী যে আছে এইটো আমি যোগ কৰিম তেনেহলে কিমান হ'ব 16 এতিয়া 16 আমি হাতেৰে ইজিলি ডিভাইড কৰিম মানে 16 দিন আমাৰ অড ডে বাচিছে আৰু 16 দিনক যেতিয়া হাতেৰে পাৰ কৰিম ইয়াৰ মাজত কেইটা সপ্তাহ পাৰ হৈছে 7 দুগুণে 14 দুটা সপ্তাহ পাৰ হৈ গৈছে বাকি কিমান থাকিব দুটা অড ডে থাকিব 2 নম্বৰ দিনটো কি আছে আমাৰ টিউজডে গতি এই দিনটো কি হ'ব টিউজডে হ'ব একেবাৰে ইজি ট্ৰিক্স এটো হল আমাৰ কি যে ক্যালেন্ডাৰৰ যেটো অংক দিয়ে বা এনেকুৱা হয়তো আমি প্ৰশ্নত দেখা পাইছো যে 1 জানুৱাৰী ইমান তাৰিখত কি হেটো আমি ইজিলি আমি বাহিৰ কৰিব পাৰিম এটো নিয়মত তাৰ পিছত আমি আন কিছুমান উদাহৰণ চাও যে আমাৰ মিলে না নাই এটো আমি হয়তো ক্যালেন্ডাৰত আমি চাব পাৰো ক্যালেন্ডাৰত চাও এটো আমাৰ শুদ্ধ হৈছে না নাই যে 1 জানুৱাৰী 2013 টিউজডে হয় yes আমি কি 1 জানুৱাৰী টিউজডে আমি পাইছো সাপোজ 19 August 2003 2003 সনত 19 আগষ্টৰ এই যেটো ডেট আছে এই ডেটৰ বাৰটো কি এই ডেটৰ বাৰটো কি বাৰত এই ডেটটো আছিল এতিয়া আমি চাবলৈ হলে ইয়াৰ আগৰ যেটো নিয়ম হেতুৱে যাম ইয়াৰ আগৰ বছৰত আমি যাব লাগিব আগৰ বছৰটো আমি কি জানো 2002 ক আমি কেনেকৈ বগাব পাৰো 2000 কৰি বগাব পাৰো 2000 প্লাস কিমান 2 ইয়াতে তো কোনো অড ডে নাই 00 প্লাস ইয়াতে অড ডে কিমান আছে 2 আৰু ইয়াৰ মাজত কোনো ধৰণৰ অধিবৰ্ষ পাৰ হৈ যোৱা নাই এইখিনি পালো এতিয়া আমাৰ কি আগষ্ট কোনটো এইটো আগষ্টৰ আগৰ যিকেইটা মান্থ আছে গুটেইকেইটা মান্থ আমি যোগ কৰিব লাগিব গুটেইকেইটা মান্থ আমি যেতিয়া যোগ কৰিম এটা কথা মনত কৰিব লাগিব যে মান্থৰ যিকেইটা হয়তো জানুৱাৰী আমাৰ 31 দিন আছে 31 দিন ইয়াতে হয়তো 28 দিন হল লগে কারণ 31 ক যেতিয়া আমি হৰণ কৰিম 31 ক হাতেৰে হৰণ কৰিলে কিমান হ'ব 4 বাৰ 4 7 গুণ কিমান 28 3 দিন থাকিব গতে 28 দিন হলে তো এই বাৰটো আকৌ ৰিপিট হ'ব গতে আমাৰ 28 দিনৰ কোনো দৰকাৰ নাই আমাৰ দৰকাৰ কি আছে অকল অড ডেৰ দৰকাৰ আছে অমিল থকাটো গতে ইয়াতে অমিল কিমান থাকিব 3 ইয়াতে আমাৰ অমিল কিমান থাকিব 3 যে ইয়াতে আমি প্লাস কৰিলে কি হ'ব 2 তো আমি পাইছো প্লাস ইয়াতে অড ডে আমি কিমান পাম 3 প্লাস ইয়াতে আমাৰ 28 ধৰিলাম যেহেতু এটো অধিক বৰ্ষ নহয় ইয়াতে আমি কিমান পাম ইয়াতে যেহেতু 28 কাৰণ 28 ক যেতিয়া আমি হাতেৰে ডিভাইড কৰিম হাত 4 গুণ কিমান 28 হৈ যাব ইয়াতে 0 হৈ যাব গতিটো দৰকাৰ নাই 0 দৰকাৰ নাই গতি আমি ইয়াতে অড ডে কিমান পাম আমি 0 পাম তাৰ পিছত 31 ত আমি অড ডে কিমান পাম 31 ত অড ডে আমি পাম 3 30 ত অড ডে কিমান পাম 2 প্লাস 31 ত অড ডে কিমান পাম 3 প্লাস 30 ত অড ডে আমি কিমান পাম 2 প্লাস জুলাই 31 ত অড ডে আমি কিমান পাম 3 পাম তাৰ পিছত তোমাৰ আগষ্ট আহিব কাৰণ আগষ্ট মাহটো তো সম্পূৰ্ণ হোৱা নাই আগষ্ট মাহ সম্পূৰ্ণ হোৱা নাই আগষ্ট মাহৰ কিমান দিন 19 দিনটো যোগ কৰিব লাগিব এইখিনি যোগ কৰি আমি চাও 2 5 কিমান 2 3 5 505 505 5 3 8 10 13 15 18 19 কিমান 37
37ক যেতিয়া আমি হৰণ কৰিম কিমানটা হৰণ কৰিব লাগিব হাতেৰে কাৰণ এইখিনি আমি অড ডে পাইছো ইয়াতে ৰিপিট কিমান হ'ব হেতু আমি চাম হাতেৰে ডিভাইড কৰিলে 5 বাৰ যাব 5 7 গুণ কিমান 35 বাকি কিমান থাকিব বাকি থাকিব আমাৰ 2 এতিয়া এই 2 যেটো আছে এই 2 নম্বৰটো চাও আমাৰ 2 নম্বৰটো কি আছে এইটো টিউজডে আছে গতি এই দিনটো আমাৰ কি আছে টিউজডে গতিকে আমি চাও এই টিউজডে যেটো এইটো ক্যালেন্ডাৰত সম্পূৰ্ণ শুদ্ধ হৈছে না নাই যেটো ট্ৰিক্স ব্যৱহাৰ কৰিছো ট্ৰিক্স মতে শুদ্ধ হৈছে না নাই আমি চাও গতি ক্যালেন্ডাৰত দেখা যায় যে কি 2003 চনৰ 19 আগষ্ট কি আছিল টিউজডে আছিল তাৰ পিছত আন দুটা আমি উদাহৰণ হয়তো চাই লও সৰ পিছত আমাৰ কি একেবাৰে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু বাকি যিখিনি থাকিব সেইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম সাপোজ আমাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে গণতন্ত্ৰ হৈছিল 1950 চনৰ 26 ইফালে লিখো 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী এই বাৰটো কি বাৰ আছিল যে 26 জানুৱাৰী 1950 চন এইটো কি বাৰ আছিল গতি হেতু বাহিৰ কৰাৰ ফলে আমাৰ কি টিক্স একে নিয়ম একেই এইটো আমি কি কৰিব লাগিব আগৰ বছৰটো আহিব লাগিব আগৰ বছৰটো কিমান 1949 হল এতিয়া এই 1949 ক আমি কি কৰিব লাগিব ভাঙিব লাগিব কিনেকৈ ভাঙিম আমি এইটো হয়তো 2000 প্লাস লিখিব নোৱাৰো মাইনাস কৰিব লাগিব মাইনাস কৰিলে আৰু এটা বেলেগ এটা অসুবিধা আহে গতি আমি প্লাসতে যাও এইটো ক্লিক হ'ব আৰু ইয়াতে কিন্তু অধিক বৰ্গকৈ লিখিব লাগিব ইয়াতে যাতে আমি অড ডে পাও অড ডে কোনবিলাক পাও 8 12 16 এইবোৰ যেটো আমাৰ কি আছে লিপিয়াৰ আছে এইবোৰতে পাও গতি আমি এইটো কি লিখিম 16 লিখো প্লাস ইয়াতে যদি 3 লিখো 16 3 19 প্লাস 49 লিখিছো এখিনি এতিয়া 16 হত অড ডে কিমান আছে 0 প্লাস 3 হত অড ডে কিমান আছে 3 হত অড ডে মাত্ৰ কেইদিন আছে একদিন আছে 3 হত অড ডে এইখিনিত আমি আগতে বাহিৰ কৰি লৈছো যে 3 হত অড ডে আমাৰ একদিন যদি 100 বছৰত যদি 5 দিন যদি অড ডে হয় 200 বছৰত 3 দিন হ'ব 300 বছৰত কিমান একদিন হ'ব আৰু 400 বছৰত কোনো অড ডে নাই লিপিয়াৰত প্লাস ইয়াতে কি হ'ব 49 এতিয়া 49 যে হ'ব এই লাষ্টৰ যেটো ই থাকিব বছৰ থাকিব ইয়াতে তো বহুত হয়তো লিপিয়াৰ পাৰ হৈ গৈছে কেইটা লিপিয়াৰ পাৰ হৈ গৈছে আমি চাব লাগিব কাৰণ লিপিয়াৰত কি হয় একদিন বেছি হয় একদিন বেছিটো আমি যোগ কৰিবই লাগিব নহলে আমাৰ ই নিমিলে ৰিজনিং নিমিলে 49 এর ইয়াতে কিমান বাৰ যাব যে একবাৰ যাব 4 হ'ব থাকিব কিমান 0 9 মাজত কিমান বাৰ যাব দুইবাৰ 4 দুগুণে কিমান 8 এক থাকিব হেতু বাৰ গতিকে আমাৰ কি 12টা লিপিয়াৰ পাৰ হৈ যাব গতিকে 12 দিন আৰু বেছি এক্সট্ৰা লাগিব এক্সট্ৰা লাগিলে এইখিনি আমি যোগ কৰো কিমান হ'ব 62 এইখিনি যোগ কৰিলে আমাৰ কিমান পাও আমি 62 এটো কি দিছে তো 26 জানুৱাৰী জানুৱাৰীৰ আগত কোনো মান্থ নাই গতি আমি যোগ কৰিব নালাগে আগৰ মান্থৰখিনি যোগ কৰিব নালাগে জানুৱাৰী মাহৰ কিমান দিন আছে 26 দিন আছে 26 দিন ইয়াতে যোগ কৰি দিও 2 আৰু 6 কিমান 8 6 2 8 8 এটুক যেতে আমি হাতেৰে হৰণ কৰিম কিমান হ'ব হাতেৰে হৰণ কৰিলে একবাৰ যাব হাতে হ'ব 18 18 ৰ মাজত আকৌ হাত গলে কিমান বাৰ 2 বাৰ 7 দুগুণে 14 বাকি কিমান থাকিব বাকি থাকিব 4 এতিয়া 4 যেতিয়া বাকি থাকিব 4 নম্বৰ দিনটো কি আছে 4 নম্বৰ দিনটো আছে টিউজডে গতিকে আমাৰ ভাৰতবৰ্ষত যেদিনা গণতন্ত্ৰ হৈছিল সম্পূৰ্ণৰূপে 1950 চনৰ সম্পূৰ্ণ গোটেই ভাৰতবৰ্ষত সংবিধানখন বলবৎ কৰা হৈছিল সেই বাৰটো আছিল কি বাৰ আছিল সেই বাৰটো আছিল থাৰ্সডে সেই বাৰটো আছিল আমাৰ থাৰ্সডে এইখিনি আমি মনত ৰাখিব লাগিব টিক্স একেবাৰে ইজি আৰু এই ইজি টিক্সটো অকল মানে গোটেই ভিডিওখিনি যদি কোনোবাই চাই তেনেহলে হয়তো নিশ্চয় পাৰিব মোৰ বিশ্বাস গতিকে এনেৱাকে আমাৰ যিমানে নাহক কিয় যিমানে হয়তো এনেৱাকে নিদিয়ক কিয় যে অমুক বাৰটো কি আছিল অমুক বাৰটো কি আছিল হেতু আমি ইজিলি আমি বাহিৰ কৰিব পাৰিম তাৰ পিছত আৰু এটা চাও যে 12 মে 1995 এই দিনটোত কি বাৰ আছিল 12 মে 1995 আমাৰ টিক্স একে আগৰ নিচিনা আমি এটো আগৰ বছৰ যাম সেই আগৰ বছৰটো 1994 এটুক আমি ভাঙিব লাগিব ভাঙিবলৈ হলে 16 দি ভাঙিব লাগিব 16 প্লাস 3 16 3 19 প্লাস কিমান হ'ব 94 ইয়াতে অড ডে আমাৰ কি থাকিব 0 আৰু ইয়াতে 3 বছৰত অড ডে কিমান আছে এদিন আছে এদিন প্লাস 94 প্লাস এই 94 ত আমাৰ লিপ ইয়াৰ কিমান হ'ব
94ত লিপ ইয়াৰ হ'ব আমাৰ হ'ব আমি 4 ৰে ডিভাইড কৰিব লাগিব 4 ৰে ডিভাইড কৰিলে 2 বাৰ 4 দুগুণে 8 1 থাকিব 14 14ৰ মাজত কিমান বাৰ যাব 30 গতি আমি কিমান যোগ কৰিব লাগিব 23 যোগ কৰিব লাগিব 94 এতিয়া যোগ কৰো আমি গোটেইখিনি যে 1 4 1 কিমান 5 5 আৰু 3 কিমান 8 9 আৰু 2 কিমান 11 118 আমি সম্পূৰ্ণৰূপে পালো তাৰ পিছত আমাৰ কিমান আছে এটো মেৰ আগৰ কোনখিনি এইটো মেৰ আগৰ যেকেটা আছে আমি হেকেটাত যাব লাগিব মেৰ আগৰ কি আছে হয়তো এপ্ৰিলত কিমান আছে 30 দিন 30 দিনত আমাৰ 28 দিন বাদ যাব 28 দিন এনে আমাৰ বেকাৰ নালাগে গতি 2 দিন যোগ হ'ব তাৰ পিছত কিমান আছে 31 দিনত কিমান 3 যোগ হ'ব তাৰ পিছত 28 দিনত কোনো ধৰণৰ যোগ নহয় 0 তাৰ পিছত কিমান আছে 31 দিন প্লাস 3 এতিয়া আমাৰ মেত কিমান দিন আছে 12 দিন প্লাস 12 যোগ কৰিব লাগিব এইখিনি যোগ কৰিলে আমি কি পাম চাও 2 3 5 5 3 8 8 আৰু 12 যোগ কৰিলে 20 18 118 138 এই 138 ডেজ আমি টোটাল অড ডে পালো এতিয়া এইখিনিক আমি সপ্তাহখিনি বাদ দি দিও কিমান সপ্তাহ বাদ যাব পাৰে হাতেৰে যেতিয়া আমি ডিভাইড কৰিম 7 13 ৰ মাজত কিমান বাৰ যাব এক বাৰ কিমান হ'ব 7 থাকিব 6 8 কিমান বাৰ যাব 7 9 63 63 থাকিব 5 5 ৰ মাজত আৰু নাযায় যদি 5 ৰ মাজত নাযায় তেনেহলে এই 5 নম্বৰ বাৰটো কি আছিল ফ্ৰাইডে গতিকে 12 মে 1995 এটো আমাৰ কি হ'ব ফ্ৰাইডে গতিকে আজি আমাৰ আলোচনাৰ বিষয়বস্তু এইখিনি আছিল যে আমি ক্যালেন্ডাৰত কিনেহাকে বাৰটো আমি বাহিৰ কৰিব পাৰো যিকোনো কম্পিটিটিভ এক্সামত আমি এই প্ৰশ্নবোৰ দেখিবলৈ পাওঁ গতিকে যদি ভিডিওটো গোটেইখিনি চাইছে হয়তো অলপ হলেও লাভৱান হৈছে আৰু যদি লাভৱান হৈছে তেনেহলে পিছৰ ভিডিওৰ কাৰণে মোৰ এই লিংকটো সাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আন বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিব মই এইটো চেনেলৰ যোগেদি আসাম পুলিচ এবি ইউবি বা আন আদাৰ যিমানবোৰ এক্সাম আছে তাৰ কাৰণে যিমানবোৰ লাগতিয়াল বিষয়বস্তু গোটেইখিনি আমি প্ৰদান কৰিম আৰু প্ৰতিদিনে তো আমি কি ভিডিও একোখনকৈ আপডেট কৰিম যিকোনো ৰিজনিং বা ম্যাথ বা জেনাৰেল নলেজ লগতে ইংলিছৰ ভিডিও আমি কি কৰিম আপডেট কৰিম আৰু প্ৰতিখন ভিডিওই হ'ব আমাৰ কি যে যাতে কোনো ক্যান্ডিডেটৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্যান্ডিডেটৰ কি এই ভিডিওটো চালে যাতে লাভ হয় গতি এনেৱাকে আজি যেটো শিকালো ক্যালেন্ডাৰত এনেৱাকে আপোনালোকে চাব আৰু যিখিনি শিকাইছো সেইখিনি হয়তো ক্যালেন্ডাৰত মিলাই চাব হয়তো ভুল হ'বও পাৰে কিন্তু ভুল নহয় মোৰ মতে এইখিনি যেটো টিক্স আছে টিক্সটো সম্পূৰ্ণ শুদ্ধ আৰু এই টিক্সটো জানিলে আমি যিকোনো আমি ইয়া কি কৰিব পাৰিম সম্পূৰ্ণৰূপে সমাধান কৰিব পাৰিম গতিকে ভিডিওটো চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ